নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 17 ফেব্ৰুৱাৰী। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। বন্ধ হ'ব ৰাজ্যৰ তিনিটাকৈ বিভাগ, এমপ্লয়মেণ্ট এক্সচেঞ্জ, IWT আৰু দ্বিতীয় বিভাগ বন্ধ হ'ব। এই অফিসবোৰৰ এতিয়া দৰকাৰ নাই বুলি ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ডিজিটেলাইজ কৰা হৈছে এই আটাইকেইটা বিভাগৰ কাম কাজ আৰু এতিয়াৰে পৰা প্ৰশিক্ষণ কেন্দ্ৰসমূহে প্ৰদান কৰিব ড্ৰাইভিং লাইসেন্স। অহা বছৰলৈ দ্বিতীয় বিভাগ বন্ধ কৰা যাব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা আৰু তাৰ পৰিৱৰ্তে কৰ্মচাৰীৰ অভাৱ থকা বিভাগত নতুনকৈ নিযুক্তি দিয়া হ'ব। এতিয়া প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ অভাৱ আছে বুলি প্ৰকাশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু বন্ধ হ'ব ৰাজ্যৰ তিনিটাকৈ বিভাগ, এমপ্লয়মেণ্ট এক্সচেঞ্জ, IWT আৰু দ্বিতীয় বিভাগ বন্ধ কৰা হ'ব। এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো। উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাক লৈ বিলাসীপাৰাত উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ নামত পৰীক্ষাৰ্থীক লাঠি চালনা আৰক্ষী CRPFৰ। এই মুহূৰ্তৰ খবৰ জনাইছো সমূহ ৰাজ্যবাসীক। আৰক্ষী CRPF জোৱানৰ বেতৰকবত আহত কেইবাজনো পৰীক্ষাৰ্থী। লাঠি চালনাত আহতসকলৰ ভিতৰত আছে কেইবাগৰাকী ছাত্ৰীয়। বিলাসীপাৰাৰ বৰকান্দা পৰীক্ষা কেন্দ্ৰত এই ঘটনা সংঘটিত হৈছে। কেন্দ্ৰটোত 13 শতাধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল মেট্ৰিক পৰীক্ষাত আৰু একেটা কেন্দ্ৰতে বিয়লি অনুষ্ঠিত হৈছে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা। মেট্ৰিক পৰীক্ষাৰ্থী ওলাই অহাৰ সময়তে কেন্দ্ৰটোত প্ৰৱেশ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থী আৰু এনে পৰিস্থিতিত কেন্দ্ৰটোত সৃষ্টি হয় অভাৱনীয় পৰিস্থিতি আৰু যাৰ বাবে পৰিস্থিতি নিয়ন্ত্ৰণৰ নামত আৰক্ষী CRPFে চলালে লাঠি আৰু আৰক্ষী লাঠি চালনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলজুৰি আৰু পৰীক্ষাৰ্থীৰ ওপৰত লাঠি চালনা ঘটনালৈ তদন্তৰ দাবী আৰু একেটা কেন্দ্ৰত উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত কৰাক লৈ উঠিছে এতিয়া প্ৰশ্ন। উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাক লৈ বিলাসীপাৰাত উত্তপ্ত পৰিস্থিতি। আমি খবৰটো সবিস্তাৰে জনাইছোঁ। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। মাটিৰ দালালৰ বিৰুদ্ধে কঠোৰ হ'ব হিমন্ত বিশ্ব চৰকাৰ। মাটিৰ দালালক প্ৰশ্ৰয় নিদিয়ে হিমন্ত চৰকাৰে আৰু বসুন্ধৰা 3.0ত মাটিৰ দালালৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰিব কঠোৰ নীতি। মাটিৰ দালাল দেখিলেই গ্ৰেপ্তাৰ কৰা হ'ব আৰু জাতি মাটি ভেটি ৰক্ষা কৰাৰ সংকল্পৰে কাম কৰিব হিমন্ত বিশ্ব চৰকাৰে আৰু বসুন্ধৰা 3.0 মুকলি অনুষ্ঠানত ঘোষণা মন্ত্ৰী যোগেন মোহনৰ। আৰু মাটিৰ দালালৰ বিৰুদ্ধে কঠোৰ হ'ব এতিয়া হিমন্ত বিশ্ব চৰকাৰ। মাটিৰ দালালক প্ৰশ্ৰয় নিদিয়ে হিমন্ত বিশ্ব চৰকাৰে। আজিৰ চতুৰ্থ নম্বৰ খবৰটো। পাঞ্জাৱৰ কৃষক আন্দোলনত প্ৰথমগৰাকী কৃষকৰ মৃত্যু। কৃষক আন্দোলনৰ সময়তে শম্ভু সীমান্তত অঘটন। আন্দোলনৰ সময়তে মৃত্যু এজন বৃদ্ধ কৃষকৰ। হাড় কঁপোৱা ঠাণ্ডাত আন্দোলন কৰাৰ বাবে স্বাস্থ্যৰ অৱনতি ঘটিল বৃদ্ধগৰাকীৰ। হৃদৰোগৰ আক্ৰান্ত হৈ মৃত্যু 78 বছৰীয়া কৃষকগৰাকীৰ। আৰু কিষাণ মজদুৰ সংগ্ৰাম সমিতিৰ এগৰাকী সদস্য আছিল কৃষকগৰাকী আৰু শ শ কৃষকৰ সৈতে ধৰ্ণা কাৰ্যসূচী হাতত লোৱাৰ সময়তেই মৃত্যু বৃদ্ধ কৃষকগৰাকীৰ আৰু মৃত্যু হোৱা কৃষকগৰাকীৰ নাম জ্ঞান সিং বুলি চিনাক্ত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ শেষৰ খবৰটো। দেশৰ কোটি কোটি জনতালৈ ভাল খবৰ। দেশৰ কোটি কোটি জনতাই শীঘ্ৰেই পাব বিনামূলীয়া বিদ্যুৎ। চৰকাৰে আনি আছে এখন অভিলাষী আঁচনি। বিজুলী বিল শূন্য কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনিছে বিশেষ আঁচনিখন আৰু সূৰ্যগৃহ আঁচনিৰ জৰিয়তে প্ৰতিটো পৰিয়ালে লাভ কৰিব এই সুবিধা। সূৰ্যগৃহ আঁচনিৰ জৰিয়তে ঘৰৰ ছাদত লগোৱা হ'ব ছ'লাৰ পেনেল আৰু আৰম্ভণিতে 1 কোটি জনতাক দিয়া হ'ব ছ'লাৰ পেনেল আৰু চৰকাৰৰ তৰফৰ পৰা এই 1 কোটি জনতাক সহায় কৰা হ'ব। ইয়াৰ জৰিয়তে বিদ্যুতৰ বিল শূন্য হ'ব আৰু 300 ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ লাভ কৰিব পৰিয়ালসমূহে। বাকী থকা বিদ্যুৎ তেওঁলোকে বিক্ৰীও কৰিব পাৰিব আৰু কিদৰে কৰিব আবেদন, কেনেকৈ লাভ কৰিব আপুনি ছ'লাৰ পেনেল, আহক সবিশেষ জানি লওঁ। ইয়াৰ বাবে
লাগিব আপোনাক কেইবাটা নথিপত্ৰ প্ৰথম অৱস্থাত আপুনি ৰাজ্যৰ নাম বাছনি কৰিব লাগিব ইয়াৰ পিছত আপুনি বাছনি কৰিব লাগিব বিদ্যুৎ যোগান ধৰা কোম্পানীটোৰ নাম আৰু কোম্পানীৰ নাম দিয়াৰ পিছতেই আপুনি দিব লাগিব গ্ৰাহক উপভোক্তাৰ নম্বৰ আৰু ইয়াৰ পিছত দিব লাগিব আপোনাৰ বৈধ এটা মোবাইল নম্বৰৰ লগতে আপুনি দিব লাগিব ইমেইলো আৰু এইখিনি কাম কৰাৰ পিছত আহিব দ্বিতীয় পৰ্যায় আৰু কনজিউমাৰ নম্বৰ আৰু মোবাইল নম্বৰৰ সৈতে লগ ইন কৰিব লাগিব ইয়াৰ পিছতে আপুনি আবেদন কৰিব লাগিব ৰুফটপ প্ৰপত্ৰ আৰু এইখিনি কৰাৰ পিছতে আহিব তৃতীয় পৰ্যায় তৃতীয় চতুৰ্থ আৰু পঞ্চম পৰ্যায়ৰ পিছত আপুনি লাভ কৰিব এক ৰিপৰ্ট এই ৰিপৰ্টৰ সৈতে আপুনি পৰ্টেলত আপলোড কৰিব লাগিব বেংকৰ এখন বাতিল কৰা চেক আৰু এইখিনি সম্পূৰ্ণ কৰাৰ পিছতে আপুনি লাভ কৰিব 30 দিনৰ বাবে বিদ্যুতৰ সাবসিডি আৰু এই কাম সম্পূৰ্ণ কৰাৰ পিছতেই আপুনি লাভ কৰিব চৰকাৰৰ সূৰ্য ঘৰ আৰু বিনামূলীয়া বিজুলী